নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত বিদ্যালয় তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ হেল্থ কেয়াৰ নামৰ বিষয়টোৰ ইউনিট নম্বৰ 3 ছেশ্যন 2 এক্টিভিটিজ অফ পেচেণ্ট কেয়াৰ। এই চাব ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটকেইটা যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। খালী ঠাই পূৰ কৰা। কুৱেশ্যন নম্বৰ 1, ডেজ হৈছে স্বাস্থ্যসেৱাত দৈনন্দিন আত্মযত্নৰ কাৰ্যসূচী বুজাবলৈ ব্যৱহাৰ কৰা এটা শব্দ। ইয়াৰ খালী ঠাইত হ'ব এক্টিভিটিজ অফ ডেইলি লিভিং বা দৈনন্দিন জীৱন ধাৰণৰ কাৰ্যকলাপ। কুৱেশ্যন নম্বৰ 2, ADL হৈছে এজন ব্যক্তিৰ ডেজ স্থিতিৰ এক নিৰ্দেশক। ইয়াৰ খালী ঠাইত হ'ব ফাংচনেল বা কাৰ্যকৰী। বি, বহু বিকল্প প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, এজন ৰোগীৰ দৈনন্দিন যত্ন কাৰ্যসমূহ য'ত এজন সহায়কৰ প্ৰয়োজন হয় তাৰ ভিতৰত অন্তৰ্ভুক্ত ডেজ। অপশ্যন এ, গা ধোৱা বা শ্বাৱাৰ লোৱা। বি, শৌচ বা প্ৰস্ৰাৱৰ নিৰ্বাহন বা নিয়ন্ত্ৰণ। চি, কাপোৰ পিন্ধা। ডি, ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ডি, ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 2, এজন ৰোগীৰ চাৰিওফালৰ পৰিৱেশ ডেজ হ'ব লাগে। এ, শত্ৰুভাৱাপন্ন বা প্ৰতিকূল। বি, আৰামদায়ক আৰু গুৰুত্বপূৰ্ণ। চি, সন্দেহজনক। ডি, ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বি, আৰামদায়ক আৰু বন্ধুত্বপূৰ্ণ। প্ৰশ্ন নম্বৰ 3, এজন ৰোগীৰ ব্যক্তিগত সাজপাৰ বা পৰিষ্কাৰ পৰিচ্ছন্নতা স্বাস্থ্যৰ এক অপৰিহাৰ্য সূচক হয়নে? অপশ্যন এ হয়। বি, নহয়। চি, নাজানো। ডি, একেবাৰেই নহয়। ইয়াৰ শুদ্ধ অপশ্যন হৈছে এ, হয়। প্ৰশ্ন নম্বৰ 4, এজন ৰোগীক শৌচাগাৰ ব্যৱহাৰত সহায় কৰা সময়ত ল'বলগীয়া পদক্ষেপসমূহৰ ভিতৰত অন্তৰ্ভুক্ত ডেজ। অপশ্যন এ, দুৰ্ঘটনাৰ প্ৰতি সতৰ্ক থকা। বি, অনিয়ন্ত্ৰিত শৌচ প্ৰস্ৰাৱৰ। চি, ধৰি ৰাখিব পৰা ৰেইল বা টয়লেট ছিটৰ ব্যৱস্থা কৰা। ডি, ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 5, ঔষধ খোৱাৰ সময়ত এজন ৰোগীক তত্ত্বাৱধান কৰিলে ডেজ প্ৰতিৰোধ হয়। অপশ্যন এ, অতিৰিক্ত মাত্ৰাত ঔষধ খোৱা। বি, ঔষধ খাবলৈ পাহৰি যোৱা। চি, ৰোগীক সঠিক মাত্ৰাত ঔষধ লোৱাৰ পৰা বিৰত ৰখা। ডি, এ আৰু বি দুয়োটাই। ইয়াৰ শুদ্ধ অপশ্যন হৈছে ডি, এ আৰু বি দুয়োটাই। চি, চমু উত্তৰৰ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, এজন ৰোগীৰ যিকোনো 5টা দৈনন্দিন কাৰ্যৰ তালিকা প্ৰস্তুত কৰা। এজন ৰোগীৰ 5টা দৈনন্দিন কাৰ্য তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে গা ধোৱা। সহায় নকৰিলে ৰোগীয়ে প্ৰায়ে পানীৰ উত্তাপ বুজি পোৱাত ভুল কৰে আৰু অত্যাধিক গৰম বা অতি ঠাণ্ডা পানীৰে গা ধুব পাৰে। দ্বিতীয়টো হৈছে দাঁতৰ যত্ন। এজন ৰোগীক দাঁত ব্ৰাছ কৰাত সহায়ৰ প্ৰয়োজন হ'ব পাৰে। নকল দাঁত পৰিষ্কাৰ কৰাৰ কাম যত্ন লোৱাজনে কৰিব পাৰে আৰু ৰোগীক নকল দাঁতযোৰ লগোৱা আৰু খোলাত সহায় কৰাৰ প্ৰয়োজন হয়। নকল দাঁত লগোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগে, নহ'লে ৰোগীৰ মুখত ঘাঁ হ'ব পাৰে। চি, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সাজ পোছাকৰ যত্ন। সাধাৰণ ৰেজৰেৰে সুৰাওতে ৰোগীৰ কটা ছিগা হ'ব পাৰে, সেয়েহে তেওঁলোকক যমজ ব্লেড বা বৈদ্যুতিক ৰেজৰ দিব লাগে। যত্ন লোৱাজনে এই কাৰ্যত তত্ত্বাৱধান কৰাৰ প্ৰয়োজন হ'ব পাৰে। চুলি ফণিয়াওঁতেও আন এটা কাৰ্য য'ত সহায়ৰ প্ৰয়োজন হয়। 4 নম্বৰটো হৈছে কাপোৰ পিন্ধা। কাপোৰসমূহৰ আৰামদায়ক আৰু সহজে পিন্ধিব পৰা হ'ব লাগে। ৰোগীয়ে পিন্ধিবলৈ কাপোৰ গুচাই ৰখাৰ সময়ত যি ক্ৰমত পিন্ধিব লাগিব সেই ক্ৰম অনুসৰি সজাই ৰাখক। ৰোগীয়ে যাতে উজতি খাই পৰি নাযায় তাৰ বাবে কাপোৰবোৰ অতি বেছি দীঘল নহয় বুলি নিশ্চিত কৰক। শৰীৰ পৰিৱৰ্তে মজলীয়া দৈৰ্ঘ্যৰ নাইট গাউন ব্যৱহাৰ কৰক। ই, শৌচাগাৰ ব্যৱহাৰ। ৰোগীয়ে সময়মতে শৌচাগাৰলৈ যাব নোৱাৰা
শৌচাগাৰৰ স্থান পাহৰি যোৱা আদি কাৰণত অনিয়ন্ত্ৰিত শৌচ প্ৰস্ৰাৱ হ'ব পাৰে। শৌচাগাৰৰ দিশ দেখুৱাবলৈ ছাইনবোৰ্ড ব্যৱহাৰ কৰক। ৰাতিৰ পোহৰ আৰু ধৰি যাব পৰা ৰেইল ৰাখক যাতে ৰোগীয়ে সহজে শৌচাগাৰ পাব পাৰে। ইয়াৰ উপৰিও ৰোগীৰ কাপোৰবোৰ এনেকুৱা হ'ব লাগে যাতে সহজে খুলিব পৰা হয়। সময় নিৰ্ধাৰণ কৰি ৰোগীক শৌচাগাৰলৈ লৈ গ'লে দুৰ্ঘটনাৰ পৰিমাণ হ্ৰাস পায়। প্ৰশ্ন নম্বৰ 2, এজন ৰোগীক আহাৰ খুৱাওঁতে কি কি প্ৰাথমিক যত্ন প্ৰদান কৰিব লাগে? এজন ৰোগীক আহাৰ খুৱাওঁতে তলত দিয়া যত্নসমূহ প্ৰদান কৰিব লাগে। প্ৰথমতে হস্পিটেলত থকা প্ৰত্যেকজন ৰোগীৰ খাদ্যৰ তালিকা, তেওঁৰ প্ৰয়োজন, বিপাকীয় পৰিৱৰ্তন, খাদ্যৰ অভ্যাস আৰু আৰ্থ-সামাজিক স্থিতি অনুসৰি পৰিকল্পনা কৰিব লাগে। দ্বিতীয়তে আহাৰ গ্ৰহণৰ আগতে আৰু পিছত ৰোগীৰ হাত ধুৱাই দিয়ক বা তেওঁক হাত আৰু মুখ ধুবলৈ কওক। মুখৰ যত্ন লোৱাৰ বাবে পৰ্যাপ্ত সময় দিয়ক। তৃতীয়তে খোৱাৰ আগতে ৰোগীজনক শৌচাগাৰ বা বেড পেন ব্যৱহাৰ কৰিব বিচাৰে নেকি সোধক। চতুৰ্থতে সুৰক্ষাৰ মানদণ্ড অনুসৰি খাদ্য আৰু পানী সঠিক উত্তাপ পৰিৱেশন কৰিব লাগে। পঞ্চমতে আহাৰ পৰিৱেশন কৰাৰ আগতে ৰোগীৰ বাবে এটা মনোপুত বা সুখকৰ পৰিৱেশৰ সৃষ্টি কৰক। আহাৰ গ্ৰহণৰ সময়ত ৰোগীৰ কোঠাটো বায়ুৰ চলাচলৰ সুব্যৱস্থা থকা হ'ব লাগে। 6 নম্বৰ পইণ্টটো হ'ল আহাৰ গ্ৰহণৰ সময়ত চিকিৎসা, ড্ৰেছিং, দৰ্শনাৰ্থী আৰু ডক্তৰৰ ৰাউণ্ডৰ দ্বাৰা ৰোগীক আমনি ব্যাঘাত কৰিব নালাগে।